Hello student, এই ভিডিওত লৈ আহিছো সেকেন্ড ইউনিট টেষ্ট এক্সাম 2025 বৰ্ষৰ ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ প্ৰশ্ন কাকতখন ইয়াত থকা এমসিকিউ খিনি সমাধান কৰিম। ভিডিওটো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা। ফাৰ্ষ্টত আছে চোৱা, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা উচ্চ গণনাঙ্কৰ যৌগ উৎপন্ন কৰে। মৌলটো হ'ব পাৰে, কাৰেক্ট আনসাৰ চোৱা অপচন ডি ক্যালসিয়াম। নেক্সট, এটা দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰিছে। দ্ৰৱটোৰ পিএইচৰ মান হ'ব অপশন সি নম্বৰ 4। নেক্সট, চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হৈছে অপশন বি কিটন। নেক্সট, এটা বৈদ্যুতিক ভাল্ব 200 ভল্টেজৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে। প্ৰবাহৰ মান 0.4 ৰে বাল্বটোৰ ক্ষমতা কিমান? অপশন সি নম্বৰ 80 ওয়াট। নেক্সট, তলত কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? শুক্ৰবাহু নলী স্ত্ৰীজনন অংগ নহয়। প্ৰপেনৰ কেইটা সহযোগী বন্ধনী আছে? 10টা সহযোগী বন্ধনী আছে। নেক্সট, বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি জনা যায়? জেনাৰেটৰ বুলি জনা যায়। অপশন ডি নম্বৰটো কাৰেক্ট। অপশন ডি নম্বৰটো। নেক্সট, লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে। ইহঁতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে হাইড্ৰড্ৰাইড উৎপন্ন কৰে। নেক্সট, ওজোন প্ৰজননত মোকেলদাম সংঘটিত হয়। অপশন নম্বৰ এ ইষ্টত। নেক্সট, এটা প্ৰথম দ্ৰৱৰ পিএইচৰ মান হ'ব অপশন সি 7। নেক্সট 11, তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটোৰ সময়ত উৎপন্ন হোৱা যৌগক সূচায়? অপশন ডি নম্বৰটো Fe203S। গাছজাতীয় উদ্ভিদৰ চূৰাতৰ পাতবোৰত থকা শুংবোৰত থকা পদাৰ্থবিধৰ নাম হৈছে মিথানয়ক এচিড। অপশন বি নম্বৰটো কাৰেক্ট, মিথানয়ক এচিড। নেক্সট, পৰাগধ্বনিত পোৱা যায় পৰাগৰেণু। অপশন সি নম্বৰটো পৰাগৰেণু। নেক্সট, তলৰ কোনটো মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গণনাঙ্কৰ যৌগ উৎপন্ন কৰে? ক্যালসিয়াম। অপশন এ ক্যালসিয়াম। নেক্সট, নিষেচন নহ'লে ডিম্বাকোষটো ডেশ হয়, তৎক্ষণাৎ মৰি যায়। নিষেচন নহ'লে ডিম্বাকোষটো তৎক্ষণাৎ মৰি যায়। নেক্সট, 1 ওম ৰোধ বুলিলে কি বুজা? R=V/1। নেক্সট, ৰোধকতাৰ পিছৰটো হৈছে ৰোধকতাৰ আয়াস একক কি? ওখ মিটাৰ। মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হৈছে সোণ আৰু প্লেটিনাম। সোণ আৰু প্লেটিনাম। নেক্সট, এটা ছালফাইডৰ আকৰিকৰ নাম লিখা। গেলেনা। ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে? হাইড্ৰক্সাইড উৎপন্ন কৰে। বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা এবিধ সঁজুলিৰ নাম লিখা। তাৰপিছত ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেতটো ইয়াত দিয়াই আছে। তাৰপিছত প্ৰশমন বিক্ৰিয়া কি? এটা উদাহৰণ দিব দিছে। একোটাকৈ উদাহৰণ দি তলৰখিনি লিখিব লাগে। সাধাৰণ উষ্ণতাত জলীয় ধাতু পাৰা। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু সীহ। বিদ্যুতৰ সুপৰিবাহী এটা অধাতু গ্ৰেফাইট। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন কেইটাবাৰো আছে, এবাৰ চাই লোৱা। 3 নম্বৰীয়া কুৱেশ্যনো আছে। ইয়াত 3 নম্বৰীয়া কুৱেশ্যন আকৌ দুটা আছে। লাষ্টত আছে এটা 3 নম্বৰীয়া কুৱেশ্যন আৰু এটা চিত্ৰ এটা আহিছে। দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰিব লাগে। 2 মাৰ্ক। গতিকে এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।